Good afternoon to everyone. আজিৰ এই সভাত উপস্থিত থকা অসম চৰকাৰৰ পশুধন আৰু হাঁহ কুকুৰা নিগমৰ সভাপতি শ্ৰীযুত মনোজ শইকীয়া, অসম চৰকাৰৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী শ্ৰীযুত মনোজ ঠাকুৰ, উত্তৰ প্ৰদেশৰ দুভাষু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ডিন আৰু বৰ্তমান মুৰব্বী অধ্যাপক ডক্টৰ পি কে শুক্লা, ডাইৰেক্টৰ অফ ৰিচাৰ্চ গৱেষণা সঞ্চালক ডক্টৰ প্ৰবোধ বৰা, ডক্টৰ কামনা বৰকটকী আৰু আজিৰ পোল্ট্ৰি ইণ্ডিয়াৰ এই সভাত উপস্থিত থকা সভাপতি মিষ্টাৰ উদয় সিং ব্যাস আৰু পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পৰা অহা শিক্ষক মণ্ডলী, এণ্টাৰপ্ৰিনিয়ৰসকল আৰু অসমৰ বিভিন্ন জেগাৰ পৰা অহা যিসকল উদ্যোগী এই পোল্ট্ৰি বা কুকুৰাৰ লগত জড়িত সকলোকে মই মোৰ সাদৰ সম্ভাষণ আগবঢ়াইছোঁ। অৱশ্যে এই মিটিংখন বেছি দীঘলীয়া হৈছে, মই বিশেষ নকওঁ, কিন্তু দুটামান কথাৰ ওপৰত গুৰুত্ব দিম যে পোল্ট্ৰি ইণ্ডাষ্ট্ৰিটো বিশেষ ধৰণে আগবাঢ়ি গৈছে আৰু পোল্ট্ৰিক এটা পোল্ট্ৰি ইণ্ডাষ্ট্ৰি বুলি কোৱা হয়। এই গোটেই বজাৰখন সামৰি লৈ যদি আমি চাওঁ যে পোল্ট্ৰি যিখন বজাৰ, সেই বজাৰখনৰ গোটেই মূল্যটো হৈছে 2022 বিলিয়ন টকা আৰু এই বজাৰখনে ভাৰতবৰ্ষত প্ৰায় 4 মিলিয়ন মানুহক নিযুক্তি দিছে আৰু এই 4 মিলিয়ন মানুহক প্ৰত্যক্ষভাৱে নিযুক্তি দি আমাৰ যিখন ৰাজ্যখন বা গোটেই ভাৰতবৰ্ষৰ লোকসকলৰ কিছুভাৱে অৰ্থনৈতিক স্বাৱলম্বী হোৱাত সহায় কৰিছে। গোটেই ভাৰতবৰ্ষখন 5খন যদি পোল্ট্ৰি উদ্যোগৰ ক্ষেত্ৰত আগবাঢ়ি যোৱা ৰাজ্যৰ কথা কোৱা যায়, যেনে তামিলনাডু, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, ৱেষ্ট বেংগলো আগবাঢ়ি গুচি গৈছে, কিন্তু আমি অসম বা উত্তৰ পূৰ্বাঞ্চল পিছ পৰি গৈছোঁ। কিন্তু প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে আমি যিটো পৰ্যায়ত উপনীত হ'বলগীয়া হৈছিল সেই পৰ্যায়লৈ উপনীত হ'ব পৰা নাই। ইয়াত অৱশ্যে বিশেষ কিছু কাৰণো আছে, কিন্তু আমিতো পিছ পৰি থাকিলে নহ'ব, এই উদ্যোগটোক আমি আগুৱাই নিব লাগিব আৰু আগুৱাই নিবৰ কাৰণে আমাৰ এই পোল্ট্ৰি ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হোৱা যিসকল উদ্যোগী যুৱক আছে, সেই উদ্যোগী যুৱকসকলে কিছু বিশেষ ধৰণৰ ব্যৱস্থা হাতত লৈছে। তাৰ ভিতৰত আজি অসম চৰকাৰৰ তৰফৰ পৰা যিসকলে পোল্ট্ৰি বা এই কুকুৰা উদ্যোগৰ লগত জড়িত হৈ নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছে, তেখেতসকলক সন্মান জনোৱা হৈছে। আমাৰ ডক্টৰ পংকজলাল গগৈক তেখেতক অসম গৌৰৱ সন্মানেৰে সন্মানিত কৰিছে। ঠিক তেনেধৰণে আৰু কিছু উদ্যোগী যুৱক আছে, যিসকল উদ্যোগী যুৱকক কিছু পৰিমাণে অসম চৰকাৰৰ তৰফৰ পৰাই হওক বা ভাৰত চৰকাৰৰ তৰফৰ পৰা হওক, তেখেতসকলক অৰ্থনৈতিকভাৱে কিছু স্বাৱলম্বিতা কৰি এই উদ্যোগটো আগুৱাই নিয়াত সহায় কৰিব লাগে। আজি অসম চৰকাৰৰ মুখ্য সচিব শ্ৰীযুত মনীষ ঠাকুৰদেৱ ইয়াত আছে। অসম চৰকাৰক মই বিশেষভাৱে আজি এই সভাৰ যোগেদিয়ে তেখেতসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ যে অসমত এখন তেখেতসকলে কেটেল ব্ৰিডিং পলিচি, পিগ ব্ৰিডিং পলিচি হোৱাৰ পাছতো এখন পোল্ট্ৰি ব্ৰিডিং পলিচি বা পোল্ট্ৰি প্ৰডাকশ্যন পলিচি এখন তেখেতসকলে অসম ৰাজ্যৰ কাৰণে উপহাৰ দিছে। কিন্তু এই ক্ষেত্ৰত মই দুটামান কথা তেখেতক ক'ব বিচাৰিছোঁ যে যিখন পোল্ট্ৰি ব্ৰিডিং পলিচি বা পোল্ট্ৰি প্ৰডাকশ্যন পলিচি হৈছে, তাত কৃষক বা এণ্টাৰপ্ৰিনাৰসকলৰ সহায় হোৱাকৈ দুই এটা কথা তাত যুক্ত হ'ব লাগিছিল। সেই কথাকেইটা যুক্ত হোৱা নাই। মই ভাবোঁ যে সেই কথাকেইটা যুক্ত কৰি এই পোল্ট্ৰি ব্ৰিডিং বা পোল্ট্ৰি প্ৰডাকশ্যন পলিচিখনক কিছু পৰিমাণে আগুৱাই নিলে আমাৰ যিসকল পোল্ট্ৰি উদ্যোগৰ লগত জড়িত হৈ আছে সেইসকল বিশেষভাৱে উপকৃত হৈছে। নৰ্থ ইষ্টাৰ্ণ ৰিজন বা উত্তৰ পূৰ্বাঞ্চল বা অসমত বিশেষভাৱে আমি পিছ পৰি যোৱাৰ প্ৰধান কাৰণসমূহ হৈছে যে আমাৰ ইয়াত বিশেষভাৱে ডাঙৰ ধৰণৰ লেয়াৰ কণী পৰা ফাৰ্মেই হওক বা ব্ৰইলাৰ ফাৰ্মেই হওক, বিশেষ ডাঙৰ ফাৰ্ম নাই। কাৰণ আমি প্ৰডাকশ্যনৰ ক্ষেত্ৰত বিশেষভাৱে পিছ পৰিছোঁ, কিন্তু শেহতীয়াকৈ কেইজনমান এণ্টাৰপ্ৰিনাৰ বাহুবলীয়ে হওক বা কোকৰাঝাৰ পালেই হওক, তেখেতসকলে আগবাঢ়ি আহিছে আৰু অসম চৰকাৰে শেহতীয়াকৈ পোল্ট্ৰি ক্ষেত্ৰখনত আগবাঢ়ি যাবৰ কাৰণে তেওঁলোকে বিশেষ এক আঁচনি হাতত লৈছে আৰু সেই আঁচনিকেইখনে আমাৰ যিসকল থলুৱা লোক, এই থলুৱা লোকসকলক আগুৱাই যোৱাত সহায় কৰিব। যিসকলে উদ্যোগ হিচাপে আগুৱাই আহিছে তেখেতসকলৰ কথাটো সুকীয়া, কিন্তু যিসকল ক্ষুদ্ৰ বা যিসকলে অকল 10,000, 20,000 বা 30,000 মুৰ্গী লৈ তেখেতসকলে এই উদ্যোগটো আগুৱাই নিব বিচাৰে, তেখেতসকলক বিশেষ ইনচেণ্টিভৰ প্ৰয়োজন। কাৰণ আমাৰ বিশেষ ধৰণৰ আমাৰ অসুবিধাকেইটা হৈছে
যে আমি ভাল জাতৰ কুকুৰা আনিবৰ কাৰণে বাহিৰৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। আমাৰ ইয়াত ফিড ষ্টাফ যিটো ফিডৰ বিশেষভাৱে আমাৰ প্ৰয়োজনীয় অভাৱ আছে, আমি বাহিৰৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। আৰু দানাৰ আমাৰ মনোজ শইকীয়াদেৱে কৈছে যে দানাৰ দামটো ঠিক কৰিবৰ কাৰণেও আমি এটা ৰেগুলেটৰী ব্যৱস্থা কৰিব লাগে। বিভিন্ন কোম্পানীৰ বিভিন্ন ধৰণৰ দানা আছে, সেই দানাবোৰত বিভিন্ন ধৰণৰ দাম, কাৰো দাম এটা সমপৰ্যায়ৰ নহয়। সেই ক্ষেত্ৰতো আমাৰ কিছু ৰেগুলেশ্যনৰ প্ৰয়োজন আছে। গতিকে এই কথাকেইটাৰ ওপৰত আমাৰ গুৰুত্ব দি যিটো আমাৰ পল্ট্ৰিৰ কাৰণে যিটো অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যিটো কুকুৰা পালকসকলৰ কাৰণে এক বিশেষ আঁচনি বিশেষভাৱে আগুৱাই নিছে, সেই আঁচনিখনত কিছু কথা এইখিনি কথাও কিছু পৰিমাণে সন্নিৱিষ্ট কৰিব লাগিব। কাৰণ তাত ডাঙৰ ডাঙৰ কুকুৰা পালকসকলৰ কাৰণে বিশেষ ব্যৱস্থা লৈছে, কিন্তু সৰু সৰু যিসকল লোকে এই উদ্যোগ লৈ আগবাঢ়ি আহিব লাগিব সেইসকলৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা লোৱা হোৱা নাই। আৰু বিশেষকৈ হাঁহ কুকুৰা আজি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কথা আপোনালোকে জানে যে আমি 5খন বহিৰাজ্যৰ দ্বাৰা আমি আৱেষ্টিত হৈ আছোঁ। আৰু সেই বহিৰাজ্যত আমাৰ ইয়াত আমাৰ যিখিনি আন্তঃৰাজ্যিক বৰ্ডাৰ আছে, সীমা আছে, সেইবিলাক প্ৰায়ে পৰাজ বা আমি প্ৰায়ে মুক্ত বুলি কওঁ। আৰু আমাৰ এই পল্ট্ৰিখিনিত আৰু অবাধ অন্য দেশৰ পৰা অহাৰ কাৰণে আমি কিছু ক্ষেত্ৰত বহু ক্ষেত্ৰত বেমাৰ আজাৰ, বিশেষ ধৰণৰ বেমাৰ আজাৰৰ ফালৰ পৰা আমি সন্মুখীন হওঁ। এই গোটেই কথাখিনি চৰকাৰীভাৱে যদি বিশেষ ব্যৱস্থা নলয়, তেতিয়া আমাৰ কুকুৰা পালকসকলে এই ক্ষেত্ৰত নিজাববীয়াকৈ ব্যৱস্থা ল'ব নোৱাৰিব। আজি আমাৰ গৱেষণা সঞ্চালকে কৈছে যে পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ তৰফৰ পৰা আমি যিখিনি গৱেষণা কৰিছোঁ বা আমাৰ যিখিনি গৱেষণা হৈছে, সেই গৱেষণাৰ ফলত আমাৰ এতিয়া ডক্টৰ পংকজ ডেকাই যিটো থাৰ্মষ্টেবল নিউকেচেল ডিজিজ ভাইৰাছ ভেকচিন যিটো অসমৰ ভেংকটেশ্বৰ হেটচাৰী গ্ৰুপে আমাৰ পৰা কিনি লৈ গৈছে, কমাৰ্চিয়েলি আমি বিক্ৰী কৰিবলৈ সক্ষম হৈছোঁ, সেইটো এটা ভাৰতবৰ্ষৰ ভিতৰতে এটা প্ৰথম উদ্যোগ হিচাপে লোৱা হৈছে। আমাৰ অণুজীৱ বিজ্ঞান বিভাগে আৰু কেইটামান ডাক প্লেগ, ফাউল কলেৰাৰ ওপৰত ভেকচিন প্ৰস্তুত কৰিছে, কিন্তু সেইখিনি আমাৰ পৰ্যাপ্ত নহয়। যেতিয়া সময়ত আমাৰ কুকুৰা পালকসকলক আমি দিবলগীয়া ব্যৱস্থাখিনি দিব লাগে, সময়ত ভেকচিনৰ আমি উপলব্ধ কৰিব লাগে, সেই গোটেইখিনি সময়মতে যদি পোৱা যায়, তেতিয়াহ'লে তেখেতসকল আগবাঢ়ি যোৱাত বিশেষভাৱে আগবাঢ়িব। আৰু এটা কথা হৈছে যে আমাৰ খাদ্যৰ ক্ষেত্ৰত এতিয়া আমি কওঁ যে অসম তথা উত্তৰ পূৰ্বাঞ্চলত মাকৈ খেতি বহুত হৈছে, কিন্তু যেতিয়া মেইজ, ব্ৰকেন ৰাইচ খাদ্য মানুহৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা হ'ল, তেতিয়াহ'লে সেই মেইজ আৰু ব্ৰকেন ৰাইচ পল্ট্ৰি দানাত ব্যৱহাৰ কৰিবৰ কাৰণে বিশেষ ধৰণে কমি যোৱা দেখা হৈছে। এই ক্ষেত্ৰত আমি এই ব্যৱস্থাটো কেনেধৰণে আগবঢ়াই নিব পাৰোঁ? আগতে খাদ্যৰ ব্যৱস্থাত আগৰ পুৰণি ব্যৱস্থাৰ কথা বেলেগ, এতিয়া হৈছে টেকন'লজিৰ যুগ। আৰু টেকন'লজিৰ লগত সমানে আগুৱাই যাবৰ কাৰণে টেকন'লজি উপযুক্তভাৱে ব্যৱহাৰ কৰি খাদ্য প্ৰস্তুত কৰিবৰ কাৰণে কম্পিউটাৰ ছিষ্টেমত যা লিষ্ট স্কোৱাৰ মেথডত তেওঁলোকে সঠিক মাপত নিৰূপণ কৰি ব্ৰইলাৰ প্ৰাৰম্ভিক কুকুৰা বা ব্ৰইলাৰ শেহতীয়া কুকুৰা বা এজনী কণীপুৰা কুকুৰাৰ ক্ষেত্ৰত কিমান ধৰণৰ প্ৰটিনৰ মান হ'ব লাগে, সেই গোটেইটো ঠিক কৰি লোৱাটো এটা বিশেষ ব্যৱস্থা হ'ব লাগে। সেইকাৰণে মই ভাবোঁ যে বৈজ্ঞানিক ভিত্তিত আগবঢ়াই যাবৰ কাৰণে আজি পল্ট্ৰি ইণ্ডিয়াই আমাৰ ইয়াত এইখন আজি ৰাজ্যিক ভিত্তিত ছেমিনাৰ পাতিছে। ইয়াৰ আগতেও মণিৰাম দেৱান ক্ষেত্ৰত যেতিয়া তেখেতসকলে এনেধৰণৰ ছেমিনাৰ পাতিছিল, তেতিয়া মই কৈছিলোঁ যে অকল ৰাজ্যিক ভিত্তিত নেপাতি তেখেতসকলে ডিষ্ট্ৰিক্টলৈকো যাওক বা আমাৰ মহকুমা পৰ্যায়তো যাওক, যিখিনি নতুন টেকন'লজি আৱিৰ্ভাৱ হৈছে, যিখিনি পল্ট্ৰি ইমপ্লিমেণ্টছ আৱিষ্কাৰ হৈছে বা যিখিনি ব্যৱহাৰ কৰি মানুহে সহজতে আৰু সুষমভাৱে উৎপাদন কৰিবলৈ আগবাঢ়ি যাব পাৰে, সেই কথাখিনি তেখেতসকলকো উপলব্ধ হোৱাকৈ তেখেতসকলৰ আগত প্ৰদৰ্শন কৰিব পৰাকৈ আগবাঢ়ি যাব লাগে। মই ভাবোঁ যিসকল আমাৰ ইয়াত পল্ট্ৰি ক্ষেত্ৰৰ লগত যিসকল উদ্যোগী আছে, সেই উদ্যোগীসমূহে এনে এটা উদ্যোগ ল'ব যাতে এই যিখিনি লেটেষ্ট টেকন'লজি, এই টেকন'লজিখিনি আমাৰ ৰাইজৰ মাজলৈ যাবৰ কাৰণে আমি ৰুৰেল পৰ্যায়লৈ যাব লাগিব। আমি নগৰীয়ামুখী নহয়, অলপ ৰুৰেল পৰ্যায়লৈ গ'লে আমাৰ এই ক্ষেত্ৰত বিশেষ সহায় হ'ব। আজি অসমৰ অলপ আগতে আমাৰ গৱেষণা সঞ্চালকে কৈছে যে অসমৰ পৰা যোৱা আমাৰ ছাত্ৰই মধ্যপ্ৰদেশত নেশ্যনেল স্মল পল্ট্ৰি ডেভেলপমেণ্ট ট্ৰাষ্টত কাম কৰি তেখেতে মহিলা সবলীকৰণৰ ক্ষেত্ৰত কুকুৰাৰ যোগেদি বিশেষ ধৰণে সফলতা অৰ্জন কৰিব পাৰিছে। আজি অসমতো আমাৰ কিছু উদ্যোগী হ'ব বা আমাৰ কিছু এই পল্ট্ৰিৰ ক্ষেত্ৰত জড়িত হোৱা উদ্যোগী যুৱকে সেই ক্ষেত্ৰত আৰু বিশেষ ব্যৱস্থা লৈ আমাৰ লোকসকলক বা আমাৰ মহিলাসকলক যদি সবলীকৰণ কৰিব পাৰোঁ কুকুৰা উদ্যোগটোৰ জৰিয়তে, সেয়ে হ'ব তেখেতসকলৰ আমাৰ অসমৰ প্ৰতি হোৱা তেখেতসকলৰ অৱদান। গতিকে মই বিশেষ নকওঁ আৰু এইখিনিকে কৈ মই আজি এই পল্ট্ৰি ইণ্ডিয়াৰ যিসকল উদ্যোক্তা, এই উদ্যোক্তাসকলক মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই আশা কৰোঁ
যে যেনেকৈ ডক্টৰ বি.ভি. ৰাও তেওঁ এটা ড্ৰিম দেখিছিল যে ইণ্ডিয়া শুড বি নাম্বাৰ 1 ইন পল্ট্ৰি প্ৰডাকশ্যন, ইন এছপেক্ট অফ quality, in aspect of egg production, in aspect of quality management, and delivering goods to the people of the country and to the abroad. In India also, we are going ahead, but we may be third in egg production and fifth in meat production. But among the northeastern, among the India, the northeastern states lagging behind, so we should not also lag behind. We should put our hands together, applying all sorts of scientific knowledge and scientific inputs, and taking into the consideration of our local climatic condition, the poultry production can be raised, and we can go ahead and we can merge with the rest of the country. With these few words, I thank you all. Thank you very much.